মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি 2021-22 চনৰ NIMS এক্সামৰ মেণ্টেল এবিলিটি টেষ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে, এই কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা তোমালোকক আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি মনোযোগেৰে তোমালোকে শেষলৈকে চাবা, কাৰণ এই কুৱেশ্যন পেপাৰখনৰ পৰা বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত কমন আহিব। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যন তোমালোকে চোৱাচোন। Pitch is related to cricket in the same way as arena is related to pitchৰ ক্ৰিকেটৰ সৈতে সম্পৰ্ক হলে এৰেনাৰ সম্পৰ্ক কি হ'ব আমাক সুধিছে। এতিয়া প্ৰথমতে আমি জানিব লাগিব যে পিটছৰ ক্ৰিকেটৰ সৈতে সম্পৰ্ক কেনেকৈ হয়। গতিকে চোৱা, ক্ৰিকেট খেলিবলৈ যি ঠাই ব্যৱহাৰ কৰা হয়, তোমালোক যিসকল ল'ৰা আছে তোমালোকে নিশ্চয় জানা যে ক্ৰিকেট খেলিবলৈ যি ঠাই ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয়? পিটছ বুলি কোৱা হয়। গতিকে ক্ৰিকেটৰ পিটছৰ সৈতে সম্পৰ্ক আছে, কাৰণ ক্ৰিকেট খেলিবলৈ পিটছ ব্যৱহাৰ কৰা হয়। ঠিক একেধৰণে এৰেনাৰ সম্পৰ্ক কি হ'ব উলিয়াব দিছে। এৰেনা কি হয়, বা সেই এৰেনা ক'ত খেলা হয়, বা সেই এৰেনাৰ কাক কয়, সেইটো আমি জানিব লাগিব, হয়নে? গতিকে চোৱা, তোমালোকে হয়তো নিশ্চয় জানা যে মল্লযুদ্ধ বা ৰেচলিং, ঠিক আছে, খেল খেলিবলৈ যি ঠাই ব্যৱহাৰ কৰা হয় তাক এৰেনা বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ D2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ, ৰেচলিং। এৰেনাৰ সম্পৰ্ক কাৰ লগত? ৰেচলিঙৰ লগত। ঠিক আছে, কাৰণ মল্লযুদ্ধ বা ৰেচলিং খেলিবলৈ যি ঠাই ব্যৱহাৰ কৰা হয় তাক এৰেনা বুলি কোৱা হয়। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটি আছিল এটম ইজ ৰিলেটেড টু মলিকুল ইন দ্য ছেম ৱে এজ চেল ইজ ৰিলেটেড টু। পৰমাণুৰ অণুৰ সৈতে সম্পৰ্ক থাকিলে কোষৰ কাৰ সৈতে সম্পৰ্ক থাকিব আমাক সুধিছে। অপশ্যন চোৱা, এত আছিলে পদাৰ্থ, অপশ্যন বিত আছিলে নিউক্লিয়াছ, অপশ্যন চিত আছিলে অৰ্গেনিজম অৰ্থাৎ জীৱাণু, অপশ্যন নম্বৰ ডিত আছিলে বেটাৰী। এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কি হ'ব সুধিছে। গতিকে চোৱা, এটমৰ এটম মানে পৰমাণুৰ সৈতে কাৰ সম্পৰ্ক আছে? অণুৰ। ঠিক আছে, এটম ইজ ৰিলেটেড টু মলিকুল, পৰমাণুৰ অণুৰ সৈতে সম্পৰ্ক থাকিলে কোষৰ সম্পৰ্ক কাৰ লগত থাকিব সুধিছে। গতিকে তোমালোকে নিশ্চয় জানা যে একাধিক পৰমাণু লগ লাগি কি গঠন কৰে? অণু গঠন কৰে। ঠিক সেইদৰে একাধিক কোষ লগ লাগি কি হয়? জীৱ বা জীৱাণু গঠন হয়। গতিকে কোষৰ কাৰ লগত সম্পৰ্ক থাকিব? কোষৰ সম্পৰ্ক কাৰ লগত থাকিব? কোষৰ সম্পৰ্ক থাকিব অপশ্যন চিত থকাটো অৰ্গেনিজমৰ লগত, জীৱাণুৰ লগত, কাৰণ একাধিক কোষ লগ লাগি জীৱ বা জীৱাণু গঠন কৰে। গতিকে অপশ্যন চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যন তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটি আছিল ফ্লাৱাৰ ইজ ৰিলেটেড টু টেল ইন দ্য ছেম ৱে এজ বুক ইজ ৰিলেটেড টু। ফুলৰ সম্পৰ্ক পাহিৰ সৈতে হ'লে কিতাপৰ সম্পৰ্ক কাৰ সৈতে হ'ব সুধিছে। অপশ্যন চোৱা, এত আছিলে পেজেছ অৰ্থাৎ পৃষ্ঠা, অপশ্যন বিত আছিলে অথৰ অৰ্থাৎ লিখক, অপশ্যন চিত আছিলে লাইব্ৰেৰী অৰ্থাৎ পুথিভঁৰাল, অপশ্যন নম্বৰ ডিত আছিলে নান অফ দিছ অৰ্থাৎ এটাও নহয়। আমাক কি কৈছে চোৱা, যে ফুলৰ সম্পৰ্ক যদি পাহিৰ সৈতে হয় কিতাপৰ সম্পৰ্ক কাৰ সৈতে হ'ব সুধিছে। এতিয়া চোৱা, ফুলৰ সম্পৰ্ক পাহিৰ সৈতে, কাৰণ পাহিবোৰ লগ লাগি কি হয়? ফুল হয়। ঠিক একেধৰণে পাহিবোৰ লগ লাগি যে ফুলটো হয়, একেধৰণে কিতাপৰ সম্পৰ্ক কাৰ লগত হ'ব? পৃষ্ঠাৰ লগত হ'ব, লিখকৰ লগত হ'ব, পুথিভঁৰালৰ লগত হ'ব, নে এটাও নহয়? এতিয়া চোৱা, বহু ফুলৰ পাহ লগ লাগি কি হয়? এটা ফুল হয়, হয়নে? এতিয়া কিতাপখন কেনেকৈ হয়? বহুকেইটা কিতাপৰ পেজেৰে কিতাপখন গঠিত হয় আৰু পৃষ্ঠাৰে গঠিত হয়। গতিকে অপশ্যন নম্বৰ A2 হ'ব প্ৰশ্ন নম্বৰ 3ৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যন নম্বৰ আছিলে 4। কুৱেশ্যন নম্বৰ 4টো কি দিছে তোমালোকে চোৱা, ডুমা ইজ ৰিলেটেড টু ৰাছিয়া। ডুমা ইজ ৰিলেটেড টু ৰাছিয়া ইন দ্য ছেম ৱে চৰা ইজ ৰিলেটেড টু। ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ সৈতে হ'লে চৰাৰ সম্পৰ্ক কাৰ লগত হ'ব আমাক সুধিছে। অপশ্যন চোৱা, এত আছিলে মালয়েছিয়া, বিত আছিলে আফগানিস্তান, চিত আছিলে ফ্ৰান্স, অপশ্যন ডিত আছিলে জাৰ্মানী। এতিয়া ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ সৈতে কেনেকৈ হ'ল সেয়া আমি প্ৰথমতে জানিব লাগিব। ডুমা কি হয়? ডুমা হৈছে ৰাছিয়াৰ সংসদৰ নাম। গতিকে ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ লগত আছে, ৰাছিয়াৰ সংসদৰ নাম হৈছে ডুমা। ঠিক আছে, মনত ৰাখিব তোমালোকৰ। ঠিক একেধৰণে চৰা হ'ল আফগানিস্তানৰ সংসদৰ নাম। যিহেতু ডুমাৰ সম্পৰ্ক ৰাছিয়াৰ সৈতে বুলি কৈছে, গতিকে ডুমা হৈছে ৰাছিয়াৰ সংসদৰ নাম। ঠিক একেধৰণে ইয়াতে চৰা দিছে, চৰাৰ কাৰ লগত সম্পৰ্ক থাকিব? আফগানিস্তানৰ লগত। কিহৰ কাৰণে আফগানিস্তানৰ সম্পৰ্ক থাকিব? কাৰণ আফগানিস্তানৰ সংসদৰ নাম হৈছে চৰা। ঠিক আছে,
গতিকে অপশন নাম্বাৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ আনসাৰসমূহ তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা তাত সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে PDF নোটছ যিমানখিনি কুৱেশ্যন অহাৰ চান্স আছে গোটেইখিনি তাত ডিছকাছ কৰা হ'ব ঠিক আছে এতিয়া জয়েন কৰি লোৱা ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত তোমালোকে লিংকবোৰ পাবা কুৱেশ্যন নম্বৰ 5 টো তোমালোকে চোৱা কুৱেশ্যনটি আছিল কোনখিনি ইজ ৰিলেটেড টু গোৱা ইন দ্য সেম ৱে এজ ডিগ্ৰী ইজ ৰিলেটেড টু এতিয়া তোমালোকে চোৱা কি কৈছে কোনখিনিৰ সম্পৰ্ক কাৰ লগত কৈছে গোৱাৰ সৈতে বুলি কৈছে আৰু আমাক সুধিছে যে ডিগ্ৰীৰ সম্পৰ্ক কাৰ লগত হ'ব অপচন চোৱা এ আছিল মধ্যপ্ৰদেশ বি আছিল উৰিষ্যা চি আছিল জম্মু এণ্ড কাশ্মীৰ অপচন ডি আছিল গুজৰাট কাৰেক্ট আনসাৰ কি হ'ব এতিয়া চোৱা কোনখিনি ভাষাটো গোৱাত কোৱা হয় কোনখিনি হৈছে এটা ভাষা সেই ভাষাটো ক'ত কোৱা হয় যেনেকৈ অসমতো বিভিন্ন থলুৱা ভাষা আছে বড়ো হয়নে মিচিং এনেকুৱা ধৰণৰ ভাষা আছে তেনেকৈ কোনখিনি যিটো ভাষা সেইটো গোৱাত মানে সেই ভাষাটো কোৱা হয় ঠিক একেধৰণে আমাক যদি ডিগ্ৰীৰ সম্পৰ্ক কাৰ লগত হ'ব সুধিছে ডিগ্ৰী হৈছে এটা ভাষা যিটো ভাষা জম্মু আৰু কাশ্মীৰত কোৱা হয় গতিকে এই কুৱেশ্যনটিৰ অপচন নম্বৰ চি হ'ব কাৰেক্ট আনসাৰ এতিয়া তোমালোকে চোৱা নেক্সট কুৱেশ্যনটি চোৱাৰ আগত ডিৰেকশ্যনত কি দিছে আমি চাওঁ আহাচোন ডিৰেকশ্যনত আমাক দিছিল যে চুজ দ্য কাৰেক্ট এল্টাৰনেটিভ অৰ্থাৎ তলত দিয়াবোৰৰ শুদ্ধ অনুৰূপটো বাছি উলিয়াবলৈ দিছে প্ৰথম যেটো প্ৰশ্ন আছিল সেয়া আছিল মহাৰাষ্ট্ৰ ইণ্ডিয়া টেক্সাছ কি হ'ব সুধিছে অৰ্থাৎ মহাৰাষ্ট্ৰৰ লগত কিবা নহয় কিবা সম্পৰ্ক ইণ্ডিয়াৰ আছে ঠিক তেনেধৰণে টেক্সাছৰ লগত কাৰ সম্পৰ্ক থাকিব আমাক উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া অপচন চোৱা এ আছিল কানাডা বি আছিল মেক্সিকো চি আছিল ব্ৰাজিল ডি আছিল USA কাৰেক্ট আনসাৰটি কি হ'ব আমি উলিয়াবলৈ লাগে এতিয়া প্ৰথমতে আমি চাওঁ আহাচোন যে এয়া যে আমাক দিছে মহাৰাষ্ট্ৰ ইণ্ডিয়া মহাৰাষ্ট্ৰ কেনেকৈ ইণ্ডিয়া হ'ল মহাৰাষ্ট্ৰৰ লগত ইণ্ডিয়াৰ কি সম্পৰ্ক আছে সেয়া আমি প্ৰথমতে চাব লাগিব গতিকে তোমালোকে নিশ্চয় জানাই যে মহাৰাষ্ট্ৰ হৈছে ভাৰতৰ এখন ৰাজ্য সেইকাৰণে মহাৰাষ্ট্ৰৰ ইণ্ডিয়াৰ লগত কিবা নহয় কিবা প্ৰকাৰে মিল আছে কাৰণ মহাৰাষ্ট্ৰ কি হয় ভাৰতৰ এখন ৰাজ্য ঠিক একেধৰণে টেক্সাছৰ লগত কাৰ মিল হ'ব সুধিছে আমি জানো যে টেক্সাছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰ কি বুলি কোৱা হয় USA বুলি কোৱা হয় ইউনাইটেড ষ্টেট অফ আমেৰিকা গতিকে টেক্সাছৰ লগত কাৰ সম্পৰ্ক হ'ব অপচন ডি থকা USA ৰ লগত আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যন দিয়া আছিল কুৱেশ্যন নম্বৰ 7 যে অৰ্থাৎ ধনু এৰ অৰ্থাৎ কাৰ ধনুৰ যদি কাৰৰ লগত মিল থাকে পিস্তলৰ কাৰ লগত মিল হ'ব সুধিছে এতিয়া চোৱা অপচন চোৱা এ আছিলে বুলেট বি আছিলে গান অৰ্থাৎ বন্দুক অপচন চি আছিলে শ্বুট অপচন নম্বৰ ডি আছিলে ৰাইফল এতিয়া চোৱা ধনুৰ কেনেকৈ কাৰৰ লগত মিল আছে সেয়া আমি উলিয়াব লাগে এতিয়া তোমালোকে নিশ্চয় জানাই যে ধনু ব্যৱহাৰ কৰি কাৰ নিক্ষেপ কৰা হয় যদি আমাৰ অকল কেৱল কাৰডাল থাকে ধনু নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ কামত নাহে কাৰণ ধনু ব্যৱহাৰ কৰি কি কৰা হয় কাৰ নিক্ষেপ কৰা হয় ঠিক একেধৰণে পিস্তলটো আমাৰ লগত থাকিলে নহ'ব হয়নে পিস্তলত কি থাকিব লাগিব বুলেট থাকিব লাগিব বুলেট থাকিলেহে আমি পিস্তলটো ব্যৱহাৰ কৰিব পাৰিম গতিকে অপচন নম্বৰ এ হ'ব প্ৰশ্ন নম্বৰ 7ৰ শুদ্ধ উত্তৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰ আনসাৰটো বুজি পালা এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটো অৰ্থাৎ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যনটি আছিল ৰিভাৰ অৰ্থাৎ নদী ৰিভাৰ যদি শুদ্ধ হয় অৰ্থাৎ ষ্ট্ৰীম হয় ৰিভাৰ যদি নদী হয় তেতিয়াহ'লে ওচিয়ান কি হ'ব অৰ্থাৎ সাগৰ কি হ'ব আমাক উলিয়াবলৈ কৈছে এতিয়া চোৱা ইয়াৰ লগত কি সম্পৰ্ক আছে আমি উলিয়াব লাগে নদী কেনেকৈ শুদ্ধ হ'ল সেয়া আমি উলিয়াব লাগে হয়নে চোৱা নদী শুদ্ধ এতিয়া সাগৰ কি হ'ব সুধিছে নদীৰ কি থাকে নদীৰ যিটো সৰু অংশ থাকে তাক কি বুলি কোৱা হয় শুদ্ধ বুলি কোৱা হয় ঠিক একেধৰণে সাগৰ কি হ'ব আমাক সুধিছে সাগৰ কি হ'ব চোৱাচোন সাগৰ হ'ব ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 8 সাগৰ বিদ্যুৎ হ'ব কাৰেক্ট আনসাৰ ঠিক আছে বিদ্যুৎ এইটো অপচন এ কাৰেক্ট আনসাৰ হ'ব কাৰেণ্ট ঠিক আছে অপচন এ টো কাৰেক্ট আনসাৰ হ'ব বিদ্যুৎ নেক্সট কুৱেশ্যনটো এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ আছে 9 কুৱেশ্যনটি আছিলে এনে ধৰণৰ অক্সিজেন বাৰ্ণ কাৰ্বন ডাই অক্সাইড কি হ'ব সুধিছে অক্সিজেন জ্বলন এতিয়া কাৰ্বন ডাই অক্সাইড কি হ'ব অক্সিজেন জ্বলন মানে কি এতিয়া চোৱা
তোমালোকে চোৱাচোন অপশ্যন চোৱা এত আছিলে আইচলেট অৰ্থাৎ পৃথক অপশ্যন বিত আছিলে এক্সপ্লোড অৰ্থাৎ বিস্ফোৰণ অপশ্যন চিত আছিলে ফায়াৰ এক্সটিংগুইশ্বাৰ অৰ্থাৎ জুই নুমুৱা অপশ্যন ডিত আছিলে নান অফ দিছ অৰ্থাৎ এটাও নহয় প্ৰশ্ন নম্বৰ 9 কাৰেক্ট আনসাৰ কোনটো হ'ব তোমালোকে চেষ্টা কৰা ইয়াৰ আনসাৰটো উলিয়াবলৈ অক্সিজেন যদি জ্বলন হয় কাৰ্বন ডাই অক্সাইড কি হ'ব অক্সিজেন জ্বলন হলে কাৰ্বন ডাই অক্সাইড কি হ'ব সুধিছে গতিকে চোৱা জুই জ্বলাব অক্সিজেনৰ উপস্থিতিতে কি হয় জুই জ্বলে হয়নে তোমালোকে চাবাচোন অক্সিজেন যত অনুপস্থিত থাকে যত অক্সিজেন নাথাকে তাত জুই নজ্বলে আৰু ইয়াতে কাৰ্বন ডাই অক্সাইডৰ কথা কৈছে কাৰ্বন ডাই অক্সাইড কি হয় কাৰ্বন ডাই অক্সাইডে কি কৰে জুই নুমুৱাত আমাক সহায় কৰে গতিকে অপশ্যন সি টু কাৰেক্ট আনসাৰ হ'ব ফায়াৰ এক্সটিংগুইশ্বাৰ ঠিক আছে অক্সিজেনে কি কৰে জ্বলাত সহায় কৰে কাৰণ চাবাচোন যদি গিলাছ এটাৰ ভিতৰতে তোমালোকে অলপমান কিবা জ্বলাই থৈ দিয়া অলপ সময়ৰ পিছত কি হ'ব সেই জ্বলোৱাখিনি নুমাই যাব কাৰণ তাত যিখিনি অক্সিজেন থাকে সেইখিনি কি হৈ যাব নোহোৱা হৈ যাব ঠিক তেনে কাৰ্বন ডাই অক্সাইড কি কৰা হয় জুই নুমুৱাত ব্যৱহাৰ কৰা হয় দেন নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন দিয়া আছিল সিটাৰ গিটাৰ তানপুৰা কি হ'ব সুধিছে সিটাৰ যদি গিটাৰ হয় তানপুৰা কি হ'ব তোমালোকে উলিয়াবলৈ গৈছে চেষ্টা কৰা তোমালোকে দেখি কুৱেশ্যন নম্বৰ 10 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব সিটাৰ যদি গিটাৰ হয় তানপুৰা কি হ'ব উলিয়াব গৈছে তে সিটাৰ আৰু গিটাৰৰ লগত কেনেকৈ মিল আছে আমি চাব লাগে তে আমি জানো যে সিটাৰ আৰু গিটাৰ দুটা তাৰৰ বাদ্যযন্ত্ৰ যদিও দুটাৰ উৎপত্তি আৰু ব্যৱহাৰ কি হয় বেলেগ বেলেগ হয় সিটাৰ হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাদ্যযন্ত্ৰ আৰু গিটাৰ হৈছে পশ্চিমীয়া সংগীতৰ বাদ্যযন্ত্ৰ এতিয়া চোৱা আমাক নেক্সট কি হৈছে তানপুৰাৰ লগত কোনটো মিলিব অপশ্যন চোৱা এত আছিলে ট্ৰাম্পেট বিত আছিলে ভায়োলিন চিত আছিলে হাৰমনিয়াম ডিত আছিলে মৃদংগ তানপুৰাৰ লগত কোনটো মিলিব সিটাৰ যদি গিটাৰৰ লগত মিল থাকে তানপুৰাৰ লগত কাৰ লগত মিল হ'ব এতিয়া তোমালোকে চোৱা আমি গম পালো যে সিটাৰ হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাদ্যযন্ত্ৰ আৰু গিটাৰ হৈছে পশ্চিমীয়া সংগীতৰ বাদ্যযন্ত্ৰ গতিকে তানপুৰা হৈছে এক তাৰৰ বাদ্যযন্ত্ৰ হয়নে তানপুৰা তোমালোকে হয়তো বহুতে চিনি পোৱা নহলে তোমালোকে যদি চিনি নোপোৱা গুগল কৰি চাবা তানপুৰা হৈছে এক তাৰৰ বাদ্যযন্ত্ৰ আৰু এই যিকিটা অপশ্যন আছে এই অপশ্যন কেইটা যদি তোমালোকে ভালদৰে চোৱা ভায়োলিনো হৈছে এক তাৰৰ বাদ্যযন্ত্ৰ গতিকে তানপুৰাৰ সৈতে মিল থকা যেটো বাদ্যযন্ত্ৰ হেয়া কি হ'ব ভায়োলিন হ'ব অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব ভায়োলিন কি হয় তানপুৰা কি হয় সিটাৰ কি হয় গিটাৰ কি হয় যদি কিবা কনফিউজ আছে তোমালোকে এইখিনি ফটোখিনি তোমালোকে গুগল কৰি চাবা তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পোৱাত সুবিধা হ'ব নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 11 কুৱেশ্যনটি আছিল এনে ধৰণৰ যে টকা যদি অপব্যৱহাৰ হয় লিখনি কি হ'ব টকা যদি অপব্যৱহাৰ হয় লিখনি কি হ'ব আমাক উলিয়াবলৈ কৈছে এটা কেনেকৈ উলিয়াব তোমালোকে চোৱা ইয়াৰে কাৰেক্ট আনসাৰটো টকা যদি অপব্যৱহাৰ হয় এতিয়া চোৱা প্ৰথম দুটাৰ যদি সম্পৰ্কটো আমি বুজিবলৈ চেষ্টা কৰোঁ টকাক যদি অপব্যৱহাৰ কৰা হয় হেয়া কি হৈ যায় অথলে যায় হয়নে গতিকে লিখনি কি হ'ব আমাক উলিয়াবলৈ কৈছে যদিহে লিখনিৰ অপব্যৱহাৰ কৰা বুলি কোৱা হয় অৰ্থাৎ এজনৰ লিখা যদি আনে চুৰ কৰে ধৰিলা মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যদি এই ভিডিঅ'টো কোনোবাই প্ৰস্তুত কৰি নিজৰ ইউটিউব চেনেলত বা ফেচবুক পেজত আপলোড কৰি দিয়ে এইটো কি কৰে বুলি কোৱা হয় কপি কেট বুলি কোৱা হয় বা চুৰি কৰি নিজৰ বুলি যদি দেখুৱা হয় তাক কি বুলি কোৱা হয় প্লেগিয়াৰিজম বুলি কোৱা হয় অপশ্যন বি টু কাৰেক্ট আনসাৰ হ'ব লিখনি যদি কপি কৰা হয় অৰ্থাৎ চুৰি কৰা হয় বা কপি কৰি নিজৰ বুলি এইখিনি কি কৰা হয় দেখুৱা হয় তেতিয়া তাক প্লেগিয়াৰিজম বুলি কোৱা হয় ঠিক আছে অপশ্যন নম্বৰ বি টু হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা এনেধৰণে তোমালোকে ইয়াৰ আনসাৰবোৰ উলিয়াব লাগিব ইয়াৰ বাকি যিমানকেইটা প্ৰশ্ন আছে ইয়াৰ সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি পাবা